নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ক্লাছ 7 ইংৰাজী পাঠ্যপুথিৰ কোৱেশ্চন এনসাৰবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে লৈ আহিছোঁ আজি এই ভিডিঅ'টিত মই তোমালোকক 3B ৰ কোৱেশ্চন এনসাৰ কেইটা দিম আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক ইয়াৰ পাঠটো অসমীয়া ট্ৰান্সলেচনছ আৰু কোৱেশ্চন এনসাৰবোৰ দি দিছোঁ তোমালোকে আগৰ ভিডিঅ'ত চাই ল'বা এতিয়া আহাচোন 3B কোৱেশ্চন এনসাৰ কেইটা চাও 3B answer the following question number 1 what does the wind ask the leaves to do অৰ্থাৎ ইয়াৰ অসমীয়া অনুবাদটো হৈছে ইয়াৰ প্ৰশ্নটো সুধিছে যে বতাহ জাকে পাতবোৰক কি কৰিবলৈ কৈছে মই তোমালোকক ইয়াতে লিখি দিছো ইয়াৰ এনসাৰটো the wind asks the leaves to come over the meadows and play যে বতাহ জাকে পাতবোৰক ঘাঁহনিৰ ওপৰে ওপৰে আহিবলৈ আৰু খেলিবলৈ কৈছে এতিয়া নাম্বাৰ 2 why did the wind ask the leaves to wear dress of red and gold যে বতাহ জাকে পাতবোৰক কিয় ৰঙা আৰু সোণালী ৰঙৰ সাজ পিন্ধিবলৈ কৈছে ইয়াৰ এনসাৰ হৈছে the wind asks the leaves to wear dress of red and gold because summer is gone and the days are becoming cold ইয়াৰ অসমীয়াটো হৈছে যে বতাহ জাকে পাতবোৰক ৰঙা আৰু সোণালী সাজ পিন্ধিবলৈ কৈছে কাৰণ গ্ৰীষ্মকাল শেষ হ'ল আৰু দিনবোৰ ক্ৰমান্বয়ে চেঁচা বা ঠাণ্ডা হৈ আহিছে নেক্সট নাম্বাৰ 3 give the movement words used for the leaves in the poem কবিতাটোত পাতবোৰৰ বাবে ব্যৱহাৰ কৰা গতি বুজোৱা শব্দ অৰ্থাৎ মুভমেন্ট ওয়াৰ্ডছ উল্লেখ কৰা হৈছে কোনটো ইয়াৰ এনসাৰটো হৈছে the movement words used for the leaves in the poem is dancing and fluttering অৰ্থাৎ কবিতাটোত গতি বুজোৱা শব্দবোৰ হৈছে dancing আৰু fluttering এতিয়া আহা নাম্বাৰ 4 what did the leaves do after hearing the wind's loud call অৰ্থাৎ এই প্ৰশ্নটোত সুধিছে বতাহৰ তীব্ৰ আহ্বান অৰ্থাৎ winds loud call শুনাৰ পিছত পাতবোৰে কি কৰিছিল ইয়াৰ এনসাৰ হৈছে the leaves fluttered down one by one after hearing the wind's loud call অৰ্থাৎ ইয়াত বুজাইছে বতাহৰ তীব্ৰ আহ্বান শুনাৰ পিছত পাতবোৰ এটা এটাকৈ কপি কপি তললৈ সৰি পৰিছিল নেক্সট নাম্বাৰ 5 what season is mentioned in the poem কবিতাটোত কোনটো ঋতুৰ কথা উল্লেখ কৰা হৈছে autumn season is mentioned in the poem কবিতাটোত শৰৎ ঋতুৰ কথা উল্লেখ কৰা হৈছে নেক্সট নাম্বাৰ 6 which line in the poem indicates the passing of summer অৰ্থাৎ কবিতাটোৰ কোনটো শাৰীয়ে গ্ৰীষ্মকাল অতিবাহিত হোৱাটো বুজাইছে answer summer is gone and the days grow cold indicates the passing of summer যে গ্ৰীষ্মকাল শেষ হ'ল আৰু দিনবোৰ ঠাণ্ডা হ'ল অৰ্থাৎ চেঁচা হৈ আহিল এই শাৰীটোৱে গ্ৰীষ্মকাল অতিবাহিত হোৱাটো বুজাইছে এতিয়া আহা নাম্বাৰ 4a read the following line from the poem যে কবিতাটোৰ পৰা তলৰ শাৰীবোৰ পঢ়া come little leaves said the wind one day here the poet has given human qualities to the wind and the leaves and has made them human like this is known as personification অৰ্থাৎ কৈছে যে এই লাইনটো পঢ়িবলৈ কৈছে come little leaves said the wind one day আহা সৰু পাতবোৰ এদিন বতাহ জাকে ক'লে here the poet has given human qualities to the wind যে ইয়াত কবিয়ে বতাহ আৰু পাতবোৰক মানৱীয় গুণ দিছে and the leaves and has made them human like this is known as personification যে আৰু সেইবোৰক মানুহৰ দৰে কৰি তুলিছে ইয়াত ব্যক্তিত্বৰ ৰূপ অৰ্থাৎ পাৰ্সনিফিকেশন বুলি জনা যায় Next, now read the poem again and write down the lines where the activities of the wind and the leaves resemble human action. এতিয়া কবিতাটো পঢ়া আৰু কবিতাটোৰ পৰা তোমালোকে মানুহৰ যিবিলাক কাৰ্যকলাপ দেখিছা যিবিলাক লাইনে কাৰ্যকলাপক বুজাইছে হিউম্যান অ্যাকশনক বুজাইছে সেইবিলাক লাইন তোমালোকে ইয়াত লিখা ইয়াৰ এনসাৰটো মই তোমালোকক লিখি দিছো the poet gives human qualities to the wind and the leaves lines where their activities resemble human action include come over the meadows with me and play the wind inviting leaves to play next dancing and whirling the little leaves went leaves dancing like humans next soon fast asleep in their earthly beds leaves sleeping in beds next number 4b you have already learned about alliterations in your previous class there are some alliterations in the poem the wind and the leaves find them and write below অৰ্থাৎ এই প্ৰশ্নটো তোমালোকক সুধিছে যে you have already learned about alliterations in previous class তুমি ইতিমধ্যে আগৰ শ্ৰেণীত alliterations means অনুৰাসৰ বিষয়ে শিকিছা There are some alliterations in the poem The Wind and the Leaves find them and write below যে কি কৈছে The Wind and the Leaves এই কবিতাটোৰ পৰা কিছুমান অনুৰাগ বিচাৰি উলিওৱা আৰু তলত লিখা এই কবিতাটোৰ আমি দুটা শব্দ পাইছো এটা হৈছে লিটল লিভস যিটোৰ ৰিপিটেশনস অফ the I sound ইয়াত মানে কি I sound টো ৰিপিটেশন হৈছে নেক্সট singing the soft little song and here repetitions of the S sounds আৰু ইয়াত S sounds টো কি হৈছে ৰিপিটেশনস হৈছে এই ভিডিওটোত মই তোমালোকক 3B 4A আৰু 4B কোৱেশ্চন এনসাৰ কেইটা দিলো নেক্সট ভিডিওত মই তোমালোকক ইয়াৰ পিছৰ কোৱেশ্চন এনসাৰ কেইটা লৈ আহিম তোমালোকে ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবা আৰু লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা আগৰ কোৱেশ্চন এনসাৰবোৰ পাবলৈ আৰু লগতে সকলোবোৰ পাঠ্যপুথিৰ কোৱেশ্চন এনসাৰবোৰ তোমালোকক ইয়াত আলোচনা কৰা হ'ব এই ভিডিওটোত ধন্যবাদ